প্রদান করক দুঃখী কঠোর শাস্তি প্রদান করক অকাল বিয়োগত আমি সকলো মৰ্মাহত হৈছোঁ সমগ্ৰ অসম মৰ্মাহত হৈছে আজি তিয়কবাসীও সেই মৰ্মাহত হোৱাৰ পাছতেই তিয়কবাসীয়েও আজি ৰাজপথত ওলাই আহিছে তিয়কবাসী ৰাইজে তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই তিয়ক বাণিজ্য সন্থাই আৰু তিয়কবাসী ৰাইজে আজি মম শিক্ষা সমদল কৰি আমি এটা কথাই ক'ব বিচাৰিছোঁ জুবিনদাৰ যি অনাকাংক্ষিত মৃত্যু হ'ল আৰু এই মৃত্যুক মুখ্যমন্ত্ৰীগৰাকীয়ে হত্যা বুলিও কৈ আছে আমিও সন্দেহ প্ৰকাশ কৰিছোঁ তাৰ পাছত আমি কৈ আছোঁ যে ইয়াৰ ন্যায় হ'ব লাগে জুবিনদাই ন্যায় পাব লাগে কোন দুখীয়ে এনেকুৱা ধৰণৰ নিষ্কাৰ্য কৰিলে সেইসকলক অতি শীঘ্ৰে তেখেতসকলক অতি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আমি দাবী জনাব বিচাৰিছোঁ আমি ক'ব বিচাৰিছোঁ SITয়ে যি তদন্ত কৰি আছে এই তদন্ত প্ৰক্ৰিয়া পানী নৰকা ধৰণে হ'ব লাগিব ইয়াৰ বিসংগতি থাকিব নালাগিব যিখন চাৰ্জশ্বিট প্ৰদান কৰিব এই চাৰ্জশ্বিটখন অতি কঠোৰ হ'ব লাগিব আৰু জুবিনদাই যাতে ন্যায় পায় আমি সকলোৱে কামনা কৰিছোঁ আমি দেখিবলৈ পাইছোঁ যিটো বৰ্তমান চৰকাৰ থকা দল এই দলটোৱে বৰ্তমান ৰাজপথত নামি আহিছে অৰ্থাৎ এটা কথা প্ৰমাণ হৈছে যে আন্দোলন নকৰাকৈ একো নাপায় যি নাপায় জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণেও কিন্তু আমি আন্দোলন কৰিবলগীয়া হৈছে অৰ্থাৎ চৰকাৰী পক্ষই নিজে ৰাজপথলৈ ওলাই আহিছে তাৰ পাছতো যদি জুবিনদাই ন্যায় নাপায় এইটো অসমৰ ৰাইজৰ কাৰণে অতি দুখৰ কথা হ'ব অসমৰ ৰাইজে এইটো কেতিয়াও পাহৰিব নোৱাৰিব অসমৰ ৰাইজৰ লগতে আজি তিয়কবাসী ৰাইজেও এইটো দাবী যে অতি শীঘ্ৰে জুবিনদাৰ এই ঘটনাটোৰ লগত যিসকল দুখী আছে দুখীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি যেতিয়ালৈকে প্ৰদান নকৰিব তেতিয়ালৈকে আমাৰ এই ধাৰা অব্যাহত থাকিব আৰু ন্যায় বিচাৰৰ যি আন্দোলন এই আন্দোলন অব্যাহত থাকিব আমি মম শিক্ষা সমদল কৰিছোঁ ইয়াৰ পাছত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিম অনাগত দিনত জুবিনদাই ন্যায় নোপোৱা পৰ্যন্ত আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব দুঃখী কঠোৰ শাস্তি প্ৰদান কৰক দুঃখী কঠোৰ শাস্তি প্ৰদান কৰক জুবিনদাক ন্যায় দিয়ক জুবিনদাক ন্যায় দিয়ক জুবিনদাক ন্যায় দিয়ক জুবিনদাক ন্যায় দিয়ক জুবিনদাই ন্যায় পাবই লাগিব জুবিনদাকে ন্যায় পাবই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক জুবিনদাক ন্যায় দিয়ক দুখী কঠোৰ শাস্তি প্ৰদান কৰক জয় জুবিনদা জয় জুবিনদা কিয় জাগিছে কিয় জাগিছে জুবিনদাক ন্যায় দিয়ক